নমস্কাৰ মই সুদৰ্শন প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো এটা বিশেষ ভিডিঅ' The House is suspended until the ringing of the bells. The gallery is to be cleared. এইগৰাকী হৈছে হানা ৰৌহিতি মেইপি ক্লাৰ্কি এগৰাকী 22 বছৰীয়া সাংসদ 1320 পৰা 1350 চনলৈকে নিউজিলেণ্ডত বাস কৰা এটা খিলঞ্জীয়া জনজাতি মাউৰী সম্প্ৰদায়ৰ এইগৰাকী হৈছে জনপ্ৰতিনিধি সদনতেই বিধেয়ক ফালি কঠোৰ প্ৰতিবাদত এইদৰে নামি পৰিল ক্লাৰ্কি সেই বিশেষ গীতেৰে কৰা ভংগীমাটো হৈছে মাউৰী সম্প্ৰদায়ৰ লোকে জাতিৰ গৌৰৱ শক্তি আৰু ঐক্যৰ প্ৰতীক দাঙি ধৰি দেখুওৱা এক শাৰীৰিক শক্তি প্ৰদৰ্শন হয় মৰিম নহয় জিকিম অভিপ্ৰায়েৰে এইদৰে পূৰ্বপুৰুষৰ ভূমি উদ্ধাৰ আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ যুঁজৰ পক্ষত থিয় হৈ সংসদত প্ৰতিবাদত সাংসদ মেইপি ক্লাৰ্কে খিলঞ্জীয়া জাতিৰ অস্তিত্বৰ যুঁজ নিউজিলেণ্ডত মাটিৰ অধিকাৰক লৈ উত্তপ্ত হৈ পৰিছে নিউজিলেণ্ড সদনত বিশেষ নৃত্যৰে কঠোৰ বিৰোধিতা কৰা ভিডিঅ' এতিয়া বিশ্বতে চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে কেৱল নিউজিলেণ্ডৰ বাবেই নহয় বিশ্বৰ আন আন জনজাতিকো বহু কথাই ভবাই তুলিছে এইগৰাকী 22 বছৰীয়া মাউৰী জনজাতিৰ সাংসদে ইয়াৰ পাছতেই হাজাৰ হাজাৰ মাউৰী পৰম্পৰাগত বেশভূষাৰে বিশেষ ভংগীমাৰে ওলাই আহিছে নিউজিলেণ্ডৰ ৰাজপথলৈ সাধাৰণ জনতা নিউজিলেণ্ড চৰকাৰৰ সহযোগী এচিটি দলৰ এগৰাকী নেতা ডেভিড সেইমৌৰে মাউৰীসকলৰ বিশেষ অধিকাৰ শেষ কৰাৰ অভিপ্ৰায়েৰে সংসদত প্ৰস্তাৱ দিছিল অৱশ্যে প্ৰধানমন্ত্ৰীয়ে সেই প্ৰস্তাৱ আইনলৈ ৰূপান্তৰ নহয় বুলি মন্তব্য কৰিছিল কিন্তু সংসদত দিয়া প্ৰথমটো প্ৰস্তাৱৰ পাছতেই উত্তাল হৈ পৰে মাউৰী সম্প্ৰদায়ৰ জনপ্ৰতিনিধিৰ লগতে বিৰোধী দলৰ নেতাসকল নিউজিলেণ্ডৰ সোঁপন্থী চৰকাৰৰ অংশীদাৰ লিবাৰ্টেৰিয়ান পাৰ্টিয়ে সংসদত উত্থাপন কৰা ট্ৰিয়েটি প্ৰিন্সিপাল বিলক লৈ প্ৰথমটো পাঠ গৃহীত হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল সদন বিধেয়কখনৰ উদ্দেশ্য আছিল ট্ৰিয়েটি অফ ৱেইটাংগিৰ সংশোধন যিখন সন্ধিপত্ৰ আছিল নিউজিলেণ্ডৰ খিলঞ্জীয়া জাতি মাউৰীসকলৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ তথা মূল নথি ট্ৰিয়েটি অফ ৱেইটাংগি হৈছে ইউৰোপীয় আৰু মাউৰীসকলৰ মাজত 1840 চনত হোৱা এক চুক্তিপত্ৰ হিংসাৰ পৰা আৰম্ভ কৰি ব্যৱসায়লৈকে থকা সংঘাতৰ পাছত এই চুক্তিপত্ৰ সম্পন্ন হৈছিল ইউৰোপীয় আৰু মাউৰীসকলৰ মাজত এই পত্ৰখনৰ জৰিয়তে মাউৰীসকলে লাভ কৰিছিল ভূমিৰ অধিকাৰ কোৱা হৈছিল যে ব্ৰিটিছ সাম্ৰাজ্যক শাসনৰ ভাৰ দিলেও ভূমিৰ ওপৰত জনজাতিসকলৰ অধিকাৰ আৰু স্বাৰ্থ অটুট থাকিব কিন্তু চুক্তিৰ কেইবছৰমান পাছতেই নিউজিলেণ্ডত জনজাতিসকলৰ ভূমিসমূহৰ ক্ৰয় বিক্ৰয়ক লৈ বিতৰ্ক আৰম্ভ হয় এই বিতৰ্কই এইটো পৰ্যায় পাইগৈ যে 1860 চনত তীব্ৰ সংঘাত সৃষ্টি হয় আৰু মাটিবোৰ জব্দ কৰা আৰম্ভ কৰে ব্ৰিটিছ মূলীয় বা অন্য মাউৰীসকলে অৱশ্যে মাউৰীসকলেও হাত সাপতি বহি নাথাকি প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলে এইদৰে যদিও সংগ্ৰাম গঢ়ে মাউৰীসকলে 1977 চনত কিন্তু আইনী বাতিল হয় বুলি বিবেচিত কৰা হয় এই সন্ধিৰ চৰকাৰত কোনো ন্যায়িক বা সাংবিধানিক ভূমিকা নাই বুলি ধৰা হৈছিল কাৰণ মাউৰী সন্ধি স্বাক্ষৰ কৰিব পৰা জাতি নহয় যেহেতু সন্ধিখন দেশত প্ৰচলিত আইনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল সেয়েহে ই আছিল এক প্ৰকাৰৰ আইনী বাতিল তাৰ পাছতেই মাউৰীসকলৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি হৈছিল খিলঞ্জীয়া জনজাতিটোৰ ক্ষেত্ৰত পৃথক লোকপিয়ল আৰম্ভ হৈছিল 1945 চনলৈকে বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত হৈছিল খিলঞ্জীয়া জনজাতিটো ব্যৱসায়িক ক্ষেত্ৰতো বাধাৰ সন্মুখীন হৈছিল মাউৰীসকল 1985 চনত ৱেইটাংগি ন্যায়াধিকৰণে ট্ৰিয়েটি সন্ধিৰ বিষয়টো তদন্ত কৰিবলৈ সক্ষম হয় ন্যায়াধিকৰণে এই সন্ধি তদানীন্তন সময়তো যে প্ৰযোজ্য সেই বুলি শুনানি প্ৰদান কৰি দেশখনৰ আইনৰ সৈতে সংযুক্ত কৰে উল্লেখ্য যে মাউৰীসকল সামাজিকভাৱে পিছপৰা হোৱাৰ লগতে অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ অভাৱ অপৰাধৰ সংখ্যা বেছি আছিল জনজাতিটোৰ মাজত আনহাতে অন্য জাতিৰ তুলনাত তেওঁলোকৰ আয়ুষৰ ৰেখাও কম আছিল
তেনে পৰিস্থিতিৰ বাবে ভূমিৰ ওপৰত খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা আৰু অস্তিত্বৰ যুঁজত হাৰিও সামাজিক আৰু অৰ্থনৈতিকভাৱে দুৰ্বল মাউৰীসকলে পশ্চিমীয়া সংস্কৃতিৰ সৈতে মিলিবলৈ বাধ্য হৈছিল। তেনে পৰিস্থিতিৰ লগতে বিভিন্ন মহামাৰীৰ ফলত খিলঞ্জীয়া জনজাতিটো নিশকটীয়া হোৱাৰ দৰে হৈ পৰে আৰু ক্ৰমাৎ জনসংখ্যা হ্ৰাস পাবলৈ ধৰিছিল। কিন্তু বিংশ শতিকাৰ পৰা জনজাতিটোৰ কিছু উন্নীতকৰণ আৰম্ভ হয় আৰু শেহতীয়াকৈ 2018 চনৰ পৰা 2023 চনলৈকে 12.5% জনসংখ্যা বৃদ্ধি পাইছে মাউৰীসকলৰ। 2023 চনৰ নিউজিলেণ্ডৰ লোকপিয়ল অনুসৰি মাউৰীসকলৰ মুঠ জনসংখ্যা 9,78,246 গৰাকী, অৰ্থাৎ নিউজিলেণ্ডৰ মুঠ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া জনজাতিটোৰ সংখ্যা মাত্ৰ 19.6%হে। এইদৰে এতিয়া পূৰ্বপুৰুষৰ মাটিৰ অধিকাৰক লৈ উত্তাল হৈ পৰিছে নিউজিলেণ্ড। নিজৰ জাতিৰ স্বাৰ্থত সংসদত কম বয়সীয়া জনজাতীয় যুৱতী সাংসদে বিধেয়কখনকেই ফালি দিছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। নিউজিলেণ্ডৰ জনজাতিয়ে সমগ্ৰ বিশ্বৰ জনজাতিৰ লোকসকলক দেখুৱাইছে জাত্যাভিমান।